emerge from my cocoon. I only have what's right in front of me. Only you know what is right for me. Compromise, compromise, compromise. Improvise, improvise, improvise. Vacation and pure introspection. There is nowhere else to go, so I'll be coming home to you. Your sadness doesn't compare to the happiness. এইটো এটা নলা সৌখনে বনিব নোৱাৰা পথাৰ চাৰিওফালে আৰু সেউজীয়া বাগান আৰু এইটো এটা পথ আৰু কাষেদি আৰু এটা ডাঙৰ পথ চাৰিওফালে সৌন্দৰ্য মুক্ত অক্সিজেনৰ অনা এখন স্থান অতি সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশত যদি আমি থাকিব পাৰোঁ নিশ্চয় আমাৰ পাৰিব পাৰিম আমি সদায় সুস্থ মনেৰে থাকিব পাৰিম পৃথিৱীত আমি অতি কমেও ৮০ বছৰ জীয়াই তাৰে যদি আমি ৩০ বছৰমান বয়সৰ এনেকুৱা পৰিৱেশত থাকিব পাৰোঁ তেনেহ'লে আমি নিজকে ধন্যবাদ মানিম চাৰিওফালে চাওক প্ৰকৃতিৰ সৌন্দৰ্যবিলাকেই হৈছে চাহ বাগিচাসমূহ আৰু এই চাহ বাগিচাসমূহে অসমক সকলো ফালৰ পৰা যিটো ক'লা সোণ সেউজীয়া সোণ বুলি কোৱা হয় সেউজীয়া সোণ বুলি কোৱা হয় আৰু এই সেউজীয়া সোণেই আজি অসমৰ গোটেই প্ৰাকৃতিক সৌন্দৰ্যবোৰ ৰক্ষা কৰি আছে আৰু আজি চাহ বাগিচাবিলাক হোৱাৰ কাৰণে ইয়াত বহুতো মানুহে সংস্থাপন পাই আছে আৰু এই ফাগুন মাহত যি সেউজীয়া পাতে আমাক এটা চকুৰ বাবেই হওক বা মানুহৰ মনৰ ভাৱেই হওক বা সকলোৰে ভাৱে হওক এটা নতুন চিন্তাৰ নতুন আশাৰ বতৰা দিয়ে আৰু যেতিয়াই বাগানবিলাকত পাত হয় অসমো অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে সকলো মানুহে কাম পাবৰ বাবে সকলোৱে এই চাহ বাগিচাৰ ওপৰতে ভৰসা কৰি থাকে আৰু সঁচাকৈ চাহ বাগিচাবিলাক যিমানেই দেখা যায় তিমানেই চাহ বাগিচাবিলাকৰ মাজত সোমাই থাকিব মন যায় আৰু অসমৰ এই চাহ বাগিচাবিলাকৰ ৰং বা এই চাহ বাগিচাবিলাকৰ যি সেউজীয়া প্ৰতিভা এইবোৰ পৃথিৱীৰ ক'তো পাবলৈ নাই আমি সেউজীয়া চাহ বাগিচাবিলাকৰ মাজে মাজে যদি যাব পাৰোঁ তেতিয়াহ'লে আপোনালোকে চাব যে আমি সদায় সেউজীয়া হৈ থাকিম আজি অসমখনো সেউজীয়া হৈ আছে অসমৰ প্ৰায় ৬০% লোকেই চাহ খেতি কৰে আৰু বৰ্তমান ক্ষুদ্ৰ চাহ বাগিচাৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ কোম্পানীৰ চাহ বাগিচা
এই সকলোবিলাক চাহ বাগিচাই যি অৰ্থনৈতিকভাৱে আমাক স্বাৱলম্বী কৰি তুলিছে, এই সঁচাকৈ অতি আনন্দৰ কথা। আৰু অসম যেতিয়ালৈকে থাকিব, পৃথিৱী যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে সম্ভৱ চাহ বাগিচাবোৰ থাকিব। আৰু এই চাহ বাগিচাৰ চাহপাত যিটো আমি তৈয়াৰ কৰোঁ, ইয়াৰ পৰা সেই চাহপাত যি চাহ খাওঁ আমি, অসমৰ চাহ, এই অসমৰ চাহে আমাৰ শৰীৰৰ যথেষ্ট উপকাৰী পদাৰ্থ। আৰু বৰ্তমান চাহক আন্তৰ্জাতিক পনীয় হিচাপে গণ্য কৰা হৈছে। গতিকে এই চাহ বাগিচাৰ মাজে মাজে থকা সৌন্দৰ্যবোৰ উপভোগ কৰি আপোনালোকক সকলোবোৰ দিলোঁ। আৰু এই চাহ বাগিচাৰ মাজে মাজে আমি গৈ আমি নিজৰ সৌন্দৰ্য উপভোগ কৰিছোঁ। আৰু চাওক, আৰু সঁচাকৈ এইটো মাজেদি যোৱা সৌভাগ্য। আৰু সকলোৱে যাতে সপ্তাহত এদিন হ'লেও চাহ বাগিচাবিলাকলৈ আহক আৰু এই চাহ বাগিচাৰ মাজে মাজে থকা সৌন্দৰ্যবিলাক উপভোগ কৰক। আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ, আহক। আৰু চাৰিওফালে পৰিৱেশ চাওক, এয়া চাওক, সুন্দৰ ৰাস্তাৰ মাজত এয়া চাহ বাগিচা,